ৰাহুল গান্ধীয়ে বাংলাদেশত চৰকাৰ গঠন কৰিব লাগিব। অসমত ৰাহুলে চৰকাৰ গঠন কৰিবলৈ ঠাই নাই। ৰাহুল গান্ধীৰ জনসভা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া হৈছে প্ৰতিক্ৰিয়া। তেওঁ কয়, কোন অসমীয়া মানুহে ৰাহুলক স্বীকৃতি দিব? কংগ্ৰেছ ভাৰতীয় দৰ্শন আৰু সভ্যতাৰ বিৰোধী। ভাৰতৰ বাহিৰত 2019ত ৰাহুলে বনাব ঐতিহাসিক চৰকাৰ, এই বুলিও কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীয়ে নিজৰ চৰকাৰখন যদি কংগ্ৰেছক লৈ কৰে, চৰকাৰখনটো বাংলাদেশত কৰিব লাগিব। অসমততো জাগা নহ'ব। অসমত ক'ৰ পৰা চৰকাৰ কৰিব? কোন অসমীয়া মানুহে তেওঁৰ কথা বুজি পাব? কোন অসমীয়া মানুহে তেওঁৰ কথাক স্বীকৃতি দিব? আজি যিখিনি কাম কংগ্ৰেছ দলে কৰি আছে, সেইখিনিতো ভাৰতীয় দৰ্শন সভ্যতাৰ বিৰুদ্ধে কৰি আছে। আজি বাস্তৱিক পৰিৱেশবিলাক চালে কোন মানুহে কংগ্ৰেছ দলৰ কথা আজি বুজি পাব বা কোন মানুহে কংগ্ৰেছ দলক সমৰ্থন কৰিব? গতিকে মোৰ ৰাহুল গান্ধীক সমৰ্থন আছে। খালি 19ৰ চৰকাৰখন তেওঁলোকেতো ভাৰত বা অসমত নহ'ব, বেলেগ জেগাত লৈ গৈ কৰিব লাগিব। সেই ঐতিহাসিকে হ'ব, কাৰণ চৰকাৰখন যিহেতু ভাৰতত নহ'ব, অসমত নহ'ব, বেলেগ জেগাত যিহেতু চৰকাৰখন হ'ব, এইখনতো ঐতিহাসিকে হ'ব। চৰকাৰখনতো ইয়াত হ'ব নোৱাৰে, এইখন বেলেগ জেগাত